গাড়ীগাঁৱত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ধাৰাপুৰ গাড়ীগাঁও সংযোগী দলং মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে। পূৰ্বে এই স্থানত আছিল এখন কাঠৰ দলং। 2,56 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে দলংখন। এই দলংখন উদ্বোধন হোৱাৰ পিছত অঞ্চলবাসীৰ দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পৰিল বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। হয়, ধাৰাপুৰ আৰু গাড়ীগাঁও সংযোগী কৰি ইয়াত আগতে এখন কাঠৰ দলং আছিলে। আজি কাঠৰ দলংখনৰ জাগাত আমি 2,56 লাখ টকাৰে এখন পকী দলং নিৰ্মাণ কৰিছিলোঁ। তাৰ আজি শুভ উদ্বোধন হ'ল। ইয়াৰ ফলত ৰাইজৰ বহু উপকাৰ হ'ব। মই লোক নিৰ্মাণ বিভাগক ধন্যবাদ জনাইছোঁ। বিশেষকৈ বহুত কেইটা সমস্যাৰ কথা কৈছে ৰাইজে, বিশেষকৈ খন্দাজান নদীৰ যিটো গৰাখহনীয়া তাৰ বিষয়ে সকলো ৰাইজে কৈছে। মই চেষ্টা কৰিম যাতে সমস্যাবিলাকৰ